আমি ভোলাজেৰিয়া ফেচবুক আৰু হোৱাটছআপ গ্ৰুপ সকলোৱে জানে অসমৰ জনপ্ৰিয় গোট, এটা সামাজিক মাধ্যমৰ গোট। সেই আমি ভোলাজেৰিয়া গোটৰ উদ্যোগত সম্প্ৰতি অসমৰ যিখিনি গোৰ্খা অধ্যুষিত অঞ্চল আছে তাত চলি থকা পবিত্ৰ ভাইটিজৰ লগত সংগতি ৰাখি চলি থকা দেউচী যি উৎসৱ, এই দেউচী উৎসৱটোক সম্প্ৰীতিৰ দেউচী বুলি আমি ভোলাজেৰিয়া গোটৰ উদ্যোগত জুবিন দাৰ আদৰ্শৰে জুবিন দাক শ্ৰদ্ধা জনাই আজি আমি ভোলাজাৰ বাঙালীপাৰাত এই উৎসৱটো সম্প্ৰীতিৰ দেউচী উৎসৱটো আমি কাৰ্যসূচী পালন কৰিছোঁ। আৰু এই কাৰ্যসূচীটোত আমাৰ ভোলাজাৰ অঞ্চলৰ ভালেসংখ্যক জনগোষ্ঠীৰ সকলো লোককে আমি নিমন্ত্ৰণ কৰিছিলোঁ। তেওঁলোক আমাৰ মাজত উপস্থিত আছে আৰু সকলোৱে মিলি সম্প্ৰীতিৰ দেউচী আমি গাইছোঁ। এয়া আমি সমাজৰ প্ৰতি আমাৰ যি জুবিন দাই কৈ থৈ যোৱা যিটো আদৰ্শ, সেই আদৰ্শক আমি আগুৱাই নিব বিচাৰিছোঁ। এইটো আজিৰ তাৰিখত গোৰ্খাসকলৰে উৎসৱ নহয়, যিদৰে বিহু অকল অসমীয়াৰে উৎসৱ নহয়, দেউচীও ঠিক সেইদৰে অকল গোৰ্খাসকলৰে নহয়, ই আমাৰ প্ৰাণৰ উৎসৱ। আমি সৰুৰ পৰাই দেউচী গাইছোঁ আৰু আজিও আমাৰ অন্তৰত আমাৰ এই সময়টোত দেউচী আমাৰ গীত এতিয়াও চলি আছে। যিহেতু এই সময়খিনিত আমি জুবিনদাৰ যি হেৰুৱাৰ যি বেদনা, সেই বেদনাৰ মাজতে আমি আনন্দত কৰা নাই, জুবিনদাৰ প্ৰতি তেওঁৰ আদৰ্শক লৈ তেওঁৰ প্ৰতি সন্মান জনাই, তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই আজি আমি ভোলাজেৰিয়া গোটে এই সম্প্ৰীতিৰ দেউচী উৎসৱটো আমি উদযাপন কৰিছোঁ। আমি অসমৰ ৩ কোটি জনতাই নহয়, সমগ্ৰ ভাৰতবৰ্ষই নহয়, বিশ্ববাসীও আজি বিচাৰি আছে যে জুবিন দাই আজিলৈকে ন্যায় পোৱা নাই। আমি বিচাৰিছোঁ জুবিন দাই ন্যায় ১০০% পাবই লাগিব। কোন জড়িত আছে তাক আমি চৰকাৰৰ দায়িত্ব, এইটো চৰকাৰে উলিয়াই আনিব লাগিব আৰু আদালতত ইয়াৰ বিচাৰ প্ৰক্ৰিয়া হ'ব। এইটো আমি সকলোৱে জানো, যাতে দোষীক এক বিন্দু কোনো কাৰণতে সাৰি নাযায়, সেইটো আমি দাবী জনাইছোঁ। জুবিনদাৰ হত্যাকাৰী আমি বিচাৰিছোঁ ফাঁচী কাঠত ওলামক। আমি ভোলাজেৰিয়া বা ভোলাজাৰ বাহিৰৰ দাবী নহয়, সমগ্ৰ অসমবাসী ভাৰতবাসীৰ দাবী যে জুবিনদাৰ হত্যাকাৰী ফাঁচী কাঠত ওলমিব লাগিব। আজি প্ৰথমতে আমি অসমীয়া সম্প্ৰদায় কেওট কলিতাবোৰ আছেই, নাথ সম্প্ৰদায়ৰ আছে, বৰ্মন কছাৰী তেখেতসকলৰ পৰা আহিছে, আদিবাসী ছাত্ৰ সন্থাৰ ল'ৰা আছে, ঠিক সেইদৰে গোৰ্খাসকলৰো বিভিন্ন তেখেতসকলৰো আমাৰ ঠাল আছে, তেখেতসকলো উপস্থিত আছে। সকলো জনগোষ্ঠীৰে লোক আজি ইয়াত আছে। সম্প্ৰীতিৰ যিটো আমি এটা আশা কৰিছিলোঁ সেইটো আজি সফল হৈছে আৰু ভাল লাগিছে। এই চেগতে সকলো ভোলাজাৰবাসী ৰাইজলৈকে আৰু বিভিন্ন জনগোষ্ঠীৰ পৰা অহা প্ৰতিনিধিবৰ্গক আমি ভোলাজেৰিয়া গোটৰ পৰা আমি ধন্যবাদ জনাইছোঁ। লগতে অহা ডিচেম্বৰ মাহত আমি ভোলাজেৰিয়া আৰু নতুন আজিৰ কবিতা গোষ্ঠী আৰু ভোলাজাৰবাসী ৰাইজৰ উদ্যোগত ভোলাজাৰ বাঙালীপাৰাৰ ওচৰতে থকা দেওচুঙা নদীৰ পাৰত বহুভাষিক কবিতা গীতেৰে এখন ধায়তী অনুষ্ঠান আমি পাতিবলৈ গৈ আছোঁ। তেখেতৰ সকলোৰে সহযোগ আমি বিচাৰিম। ভোলাজাৰিয়া যিটো আমাৰ এটা হোৱাটছআপ গ্ৰুপ আছে, বৃহত্তৰ ভোলাজাৰ অঞ্চলক সাঙুৰি, এই গ্ৰুপৰ জৰিয়তে আমাৰ স্থানীয় আমাৰ ভাইটি তথা গুৱাহাটী হাইকোৰ্টৰ উকিল ব্ৰজেন কাকতি ডাঙৰীয়াৰ তত্বাৱধানত মোৰ ঘৰত, মই হোমলাল শৰ্মা মোৰ ঘৰত সম্প্ৰীতিৰ এটা এনাজৰী আমাৰ গোৰ্খাসকলৰ অন্যতম জাতীয় উৎসৱৰ অংশস্বৰূপ দেউচী হোলী প্ৰদৰ্শন কৰা হ'ল। এই ক্ষেত্ৰত মই নথৈ আনন্দিত হৈছোঁ আৰু মই এই চেগতে ভোলাজাৰিয়া গ্ৰুপ আৰু ব্ৰজেন কাকতি ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। এইদৰেই আমাৰ মাজত সম্প্ৰীতিৰ যিটো এনাজৰীডাল, আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত, বিভিন্ন ভাষা ভাষী ব্যক্তিসকলৰ মাজত সম্প্ৰীতিৰ এনাজৰীডাল টনকিয়াল হওক। আমি সকলো জনগোষ্ঠীৰ যিটো কৃষ্টি আছে, সংস্কৃতি আছে, আমি এইদৰে যাতে উদযাপন কৰিব পাৰোঁ আৰু আমাৰ মাজত ভাতৃত্ববোধৰ সৃষ্টি কৰিব পাৰোঁ, সেইটো মই কামনা কৰিছোঁ। মই শেষত পুনৰবাৰ তেওঁক ধন্যবাদ দিছোঁ আৰু আগলৈ যাতে আমি এইদৰে আমাৰ বৃহত্তৰ ভোলাজাৰ অঞ্চলত এটা এক ভোলাজাৰিয়া, এক শ্ৰেষ্ঠ ভোলাজাৰিয়া আৰু শ্ৰেষ্ঠ অসমীয়া হিচাপে আমি অৱদান দিব পাৰোঁ অসমবাসীলৈ, অসম ৰাজ্যলৈ, সেইটোৱে কামনা। হাজাৰ অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীসমূহ সংগঠন তথা ৰাইজ একত্ৰিত হৈছোঁ। আজি জুবিনদাৰ আদৰ্শেৰে আমি অনুপ্ৰাণিত হৈ আমি বহুদিন আগতেই আমি ভোলাজাৰিয়া হিচাপে এটা গ্ৰুপ, আমি হোৱাটছআপ গ্ৰুপ আছিলোঁ, তাৰপিছত এইটো এটা আমাৰ ডাঙৰ গ্ৰুপ হৈ গ'ল আৰু আমি বিভিন্ন কাৰ্যপন্থা ইতিমধ্যে আমি ব্ৰজেন কাকতিদেৱৰ তেওঁলোকৰ লগ লাগি আমি কৰি আহিছোঁ। জুবিন দাই যি কৈছিল যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভাষা নাই, ঠিক তেনেকুৱা এটা আদৰ্শ লৈ
আমিও এই অঞ্চলত কাম কৰাৰ মানসিকতালৈ আগবাঢ়িছোঁ আৰু আজি আমাৰ নিখিল বৰ্মন কছে ছাত্ৰ সন্থাৰ তৰফৰ পৰা প্ৰতিনিধিত্ব কৰিছোঁ আৰু আজি আমি এই সম্প্ৰীতিৰ দেউচী হিচাপত যি গোৰ্খা জনগোষ্ঠীৰ যি উৎসৱ দেউচী আমি পালন কৰিছোঁ। অনাগত দিনত আমি অন্যান্য জাতি জনগোষ্ঠীৰ সকলো যিবোৰ তেওঁলোকৰ কৃষ্টি সংস্কৃতি আছে তথা সকলোৰে সমন্বয় লৈ আমি আগবাঢ়ি যাম আৰু আমাৰ এই মফচলীয়া ভোলাজাৰ অঞ্চলৰ আমি এটি সুনাম কঢ়িয়াই আনিব পাৰিম আৰু যি সম্প্ৰীতিৰ এনাজৰী এই সমন্বয়ৰ যিটো সাঁকো আমি এই ভোলাজাৰ অঞ্চলৰ পৰাই গঢ়িম বুলি আমি আশা ৰাখিছোঁ আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ যিহেতু মিলনভূমি এই ভোলাজাৰ অঞ্চল, গতিকে এই ভোলাজাৰী গ্ৰুপৰ দ্বাৰাই আমি আমাৰ যি সম্প্ৰীতিৰ এনাজৰী আৰু অধিক টনকিয়াল কৰি বান্ধিবলৈ সক্ষম হ'ম বুলি আশা ৰাখিছোঁ।